হ্যালো বন্ধুসকল, মই আশা কৰোঁ আপোনাক সকলোৱে ভালে আছে। আজি নতুন আৰু এটা ভিডিঅ' লৈছোঁ। ভিডিঅ'টো হ'ল প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ প্ৰথম কিস্তি আৰু ছেকেণ্ড কিস্তি আপোনাৰ ৰিলিজ হৈছে আৰু আপোনাৰ কেইটা ইনষ্টলমেণ্ট কমাইছে আৰু কেইটা পেণ্ডিং হৈছে সম্পূৰ্ণ ডিটেইলছ এইটো ভিডিঅ'ত দেখুৱাম। আপুনি অনলাইন চেক কৰিব পাৰিব কেইটা ইনষ্টলমেণ্ট কমাইছে। এইটো ভিডিঅ'ত ষ্টেপ বাই ষ্টেপ দেখুৱাম। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। হেল্ল' ভিউয়াৰ্ছ, আৰু এটাই ৰিকুৱেষ্ট, যদি কোনোবা মোৰ চেনেল নতুন ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অল কৰি দিব। হেল্ল' ভিউয়াৰ্ছ, আপুনি আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব আৰু চাৰ্চ বাৰ টাইপ কৰিব PMAYG.nic.in। আপুনি চাৰ্চ কৰি দিয়াৰ লগে লগে আপুনি এইটো পৰ্টেলত আহি যাব। আপোনাৰ সুবিধাৰ কাৰণে এই পৰ্টেলৰ লিংকটো ডিছক্ৰিপশ্যনত দি দিম, তাত ক্লিক কৰি ডাইৰেক্ট আপুনি এইটো পৰ্টেলত আহি যাব। আহি যোৱাৰ পিছত আপুনি ইয়াত 3 লাইন পাব। এই 3 লাইনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত অলপ স্ক্ৰল ডাউন কৰিব। আপুনি আপোনাৰ PMAY ষ্টেটাছ চেক কৰাৰ কাৰণে আপুনি ইয়াত চাওক, আপোনাৰ আৱাৰ চব ডকুমেণ্ট গাইডলাইন্স তলত আছে আপোনাৰ ষ্টিক হোল্ডাৰ। আপুনি এই ষ্টিক হোল্ডাৰত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত এনেকৈ আপোনাৰ ডেছবৰ্ড আপুনি দেখা পাব। ইয়াত চাওক, প্ৰথমতে দিয়া আছে IAY PMAYG বেনিফিচিয়াৰী। আপুনি ইনষ্টলমেণ্ট চোৱাৰ কাৰণে কেইটা ইনষ্টলমেণ্ট কমাইছে চোৱাৰ কাৰণে আপুনি প্ৰথম যিটো লিংক আছে IAY PMAYG বেনিফিচিয়াৰী, ইয়াতে ক্লিক কৰিব লাগিব। আপুনি এটা ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকৈ আপোনাৰ ডেছবৰ্ড আপুনি দেখা পাব। ইয়াত চাওক, এণ্টাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ। আপুনি আবেদন কৰাৰ সময়ত যিটো আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ পাইছে, এই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপুনি ইয়াত এণ্টাৰ কৰি আপুনি ছাবমিট কৰিব লাগিব। আৰু যদি আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ নাই, আপুনি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আপুনি আপোনাৰ পঞ্চায়তত পাই যাব বা আপোনাৰ ৱাৰ্ড মেম্বাৰ তাত পাই যাব। আৰু যদি নাপায় তেন্তে আপুনি অনলাইনো আপুনি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ওলাব পাৰিব। আৰু কেনেকৈ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ওলায়, আমাৰ এইটো চেনেলত অলৰেডি এটা ভিডিঅ' আপলোড দিয়া আছে। ভিডিঅ'টো চাই আপুনি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ওলাব পাৰিব। ওলোৱাৰ পাছত আপুনি এই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপুনি ইয়াত ফিল কৰি দিব। মই এটা এক্সাম্পল আপোনালোকক দেখুৱাবৰ কাৰণে এটা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ইয়াত ফিল কৰি আপোনালোকক দেখুৱাই আছোঁ। আপুনি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ফিল কৰিব আৰু ছাবমিটত ক্লিক কৰি দিব। অলপ ৱেইট কৰিব, পেজটো আপোনাৰ লোডিং ল'ব। অলপ ৱেইট কৰিব, পেজটো আপোনাৰ লোডিং ল'ব। হেল্ল' ভিউয়াৰ্ছ, এনেকৈ আপোনাৰ ডেছবৰ্ড আপুনি দেখা পাব। আপুনি অলপ স্ক্ৰল ডাউন কৰিব। ইয়াত চাওক, ডাউনলোড চেনশ্যন অৰ্ডাৰ। আপুনি ইয়াৰ পৰা ডাউনলোড চেনশ্যন অৰ্ডাৰটো আপুনি ডাউনলোড ক্লিক কৰি আপুনি ডাউনলোড কৰি চাব পাৰিব সম্পূৰ্ণ ডিটেইলছ আপোনাৰ কেইটা ইনষ্টলমেণ্ট সোমাইছে। আপুনি অলপ স্ক্ৰল ডাউন কৰিব। এনেকৈ আপোনাৰ ডিষ্ট্ৰিক্ট, আপোনাৰ ব্লক, আপোনাৰ পঞ্চায়ত, আপোনাৰ ভিলেজ সম্পূৰ্ণ ডিটেইলছ এনেকৈ চাব পাৰিব। ইয়াত আপোনাৰ চৰকাৰী ঘৰৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, ID, জব কাৰ্ড সম্পূৰ্ণ ডিটেইলছ এনেকৈ চাব পাৰিব। ইয়াত আপোনাৰ বেংকৰ ডিটেইলছ চাব পাৰিব। আৰু ইয়াত আপোনাৰ কোনটো CMৰ ঘৰ হয় এইটো আপুনি এনেকৈ চাব পাৰিব। ইয়াত চাওক, আপোনাৰ 1,30,000 টকা এখেতে আপোনাৰ ৰিচিভ কৰিছে আৰু কেইটা ইনষ্টলমেণ্ট সোমাইছে ইয়াতো আপুনি চাব পাৰিব। ইয়াত চাওক, উজ্জ্বলা কানেকশ্যন MND দেখা ষ্টেটাছ। আপুনি ইয়াত চাওক, এইজন বেনিফিচিয়াৰী 2 নম্বৰ কিস্তি আপুনি লাভ কৰিছে। এনেকৈ আপুনি অনলাইন চেক কৰিব পাৰিব আপোনাৰ কেইটা ইনষ্টলমেণ্ট সোমাইছে। ইয়াত আপোনাৰ প্ৰথম কিস্তি আপোনাৰ 32,500, ছেকেণ্ডত আছে আপোনাৰ 48,750 ৰুপিজ আপোনাৰ ৰিচিভ হৈছে। এনেকৈ সম্পূৰ্ণ ডিটেইলছ আপুনি আপোনাৰ পঞ্চায়তৰ আপুনি চাব পাৰিব। ইয়াত আপোনাৰ ঘৰৰ পিকচাৰো এনেকৈ শ্ব' কৰিব। এনেকৈ সম্পূৰ্ণ পিকচাৰবোৰ আপুনি এনেকৈ চাব পাৰিব। আৰু কেইটা ইনষ্টলমেণ্ট আপোনাৰ সোমাইছে সম্পূৰ্ণ ডিটেইলছ আপুনি এনেকৈ চাব পাৰিব। আৰু কেইটা পেণ্ডিং আছে ইয়াতে আপোনাৰ শ্ব' কৰিব। মই আশা কৰোঁ আপুনি আপোনাৰ চৰকাৰী ঘৰৰ ষ্টেটাছ আপুনি এনেকৈ চেক কৰিব পাৰিব। ভিডিঅ'টো আজিলৈ ইমানে। যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিব আৰু যদি কিবা সুধিব আছে কমেণ্ট কৰিব পাৰে। ধন্যবাদ।